বিশ্বনাথ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। লাটমণ্ডল গগন বাছুৱাৰক গ্ৰেপ্তাৰ কৰিছে। লাটমণ্ডল বাছুৱাৰৰ ঘৰ বিশ্বনাথৰ নীৰপুৰত। আৰু উল্লেখযোগ্য যে ৩,০০০ টকা বিশ্বনাথৰ গেলাপুখুৰী লাউদলনিৰ ফুল মহম্মদৰ পৰা মাটিৰ কাম কৰি দিয়াৰ নামত ৩,০০০কৈ টকা ঘোচ লয় আৰু তাৰ পাছতে হাতেলোতে ধৰা পৰে। আৰু ঘোচ লোৱাৰ বাবদ হাতেলোতে ধৰা পৰা লাটমণ্ডলক অৱশেষত গ্ৰেপ্তাৰ কৰে। আপোনাৰ ঘটনাটো কি হ'ল ধুনীয়াকৈ বুজাই দিয়ক আমাক। আমাৰ এই নাওদলনি মাটি গেলাপুখুৰী নাওদলনি মাটি লাটমণ্ডলক ধৰিলোঁ। ধৰি পেলাই ক'লে যে আমাৰ মাটিখিনি যে আমি কিনিছোঁ মাটিটো মানে কামটো কৰি দিব লাগে। তেতিয়া মানে বহুত দিনৰ কথা। তেতিয়া মানে ৭,০০০ টকাটো আগত দিলোঁ। এতিয়া মানে পাৰ্মিশ্যন ওলাই দিলে। এতিয়া মানে পাৰ্মিশ্যন যেতিয়া ওলাই দিলে আমি মানে ওপৰত মানে চালোঁ যে তাতো মানে খৰচ গৈছে, চৰকাৰী খৰচ লৈছে। নি পেলাই তাৰ পৰা মানে কাগজবিলাক নহয় কি কৰিছে ৰেজিষ্টাৰ যেতিয়া হৈছে তেতিয়া কৈছিলে মণ্ডলক ধৰক। যেতিয়া আমি মণ্ডলক কাগজটো দিলোঁ তেতিয়া মণ্ডলক ক'লে ৪,০০০ টকাটো লাগিব। একদিন আহিলেও মানে মাটিটোৰ কাম কৰি দিব লাগে, কাগজ পাতি গ'লে দিলোঁ। তেতিয়া ক'লে ৭,০০০ টকা লাগিব। তেতিয়া আমি গুচি গ'লোঁ। আমি টকাটো নাই, ৫ পইচা মোৰ নাই, আমি দুখীয়া মানুহ, যেনে তেনে আমি মাটি লৈছোঁ, আমিতো ইমান পইচা দিব নোৱাৰিম। গতিকে গুচি মানে জোঁৱাই ল'ৰাকটো ক'লোঁ, জোঁৱাই ক'লে জোঁৱাই এনেকুৱা তেনেকুৱা মইতো নাজানো তেনেকুৱা কথা, ভাষাটো নুবুজোঁ, কাণ অলপ কম শুনো। সেই কথাটো মানে যাওকচোন কি হয়। তাৰ সোমবাৰৰ দিন আহিলেও মানে ৪,০০০ টকা চালে। ৪,০০০ টকা চালে তাৰ পাছত মানে মেগনেছ কৰিলে ৩,০০০ টকা। মানে ৫০০ টকা মানে ই কৰিল, এই কি কৰিব যে অনলাইন কৰিব। তাৰপিছত আজি টকা দিলোঁ মানে ধৰা পৰি গ'ল। আৰু কেনেকৈ যোগাযোগ কৰিলে চিএম ভিজিলেন্সৰ লগত? আমি টকা দিওঁতে ধৰিলে আপুনি কাৰ লগত যোগাযোগ কৰিলে? তাৰপিছত ধৰিবৰ কাৰণে কাৰ লগত যোগাযোগ কৰিলে? সেইটো কিমান আমি নাজানো নহয়। আজি কিমান দিছিলে আপুনি পইচা? ৩,০০০ টকা। ৩,০০০। মণ্ডলটোৰ নাম কি আছিলে? নাম জানে মণ্ডল? মণ্ডল নামটো জানে? লগন বাছুৱা। লগন নাই, বাছুৱা লগন বাছুৱা। ৩,০০০ টকা নিছে। আপোনাৰ নাম কি? মোৰ নাম ফুল মহম্মদ। তেওঁ নিজৰ কাৰণে বিচাৰিছিল নে বেলেগক দিব লাগে বুলি কৈছিলে? তেওঁ কৈছে বোলে চাৰ্কলক দিব লাগিব, খৰচ আছে। চাৰ্কল অফিচাৰ। ঠিক আছে। বিশ্বনাথৰ পৰা ধৰ্ম ৰিজালৰ ৰিপৰ্ট, PI নিউজ।